আলফা অৰ্থাৎ আলফা স্বাধীনে উত্থাপন কৰা স্বাধীন অসম আৰু সাৰ্বভৌমত্বৰ দাবীৰ যুক্তিসংগত তথা ঐতিহাসিক মান্যতা আছে আৰু এই সম্পৰ্কত ভাৰত চৰকাৰৰ সৈতে আলোচনা হোৱাটো যুক্তিপূৰ্ণ বুলি আমি বিবেচনা কৰোঁ। সদ্যহতে আলফা আত্মসমৰ্পণকাৰীসকলৰ সৈতে যি আলোচনা হৈছে তাৰ কিবা ৰাজনৈতিক গুৰুত্ব আছে বুলি আমি নাভাবোঁ। অসম সন্মিলিত মহাসংঘৰ হৈ আমি এই কথাটো ক'ব খোজো যে ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অসমখন অবৈধভাৱে দখল কৰিছিল। ব্ৰিটিছৰ প্ৰতিনিধি আৰু আভা বৰ্তমানৰ ম্যানমাৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে সম্পাদিত হৈছিল ইয়াণ্ডাবু সন্ধি। 11 দফীয়া ইয়াণ্ডাবু সন্ধিৰ 2 নম্বৰ অনুচ্ছেদত উল্লেখ আছিল যে আভাৰ মহামান্য ৰজাই অসমৰ ৰাজতন্ত্ৰ আৰু তাৰ তলতীয়া ৰাজ্যবোৰৰ ওপৰত থকা আৰু লগতে অসমৰ সংলগ্ন ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত থকা সকলো অধিকাৰ প্ৰত্যাহাৰ কৰিছে আৰু ভৱিষ্যতেও সেইবোৰৰ ওপৰত সকলো ধৰণৰ হস্তক্ষেপৰ পৰা আভাৰ ৰজা বিৰত থাকিব। মণিপুৰৰ ক্ষেত্ৰত এই কথা স্পষ্ট কৰি দিয়া হৈছে যে গম্ভীৰ সিঙে সেই দেশখনলৈ ঘূৰি আহিবলৈ বিচাৰে আভাৰ ৰজাই তেওঁক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিব। অৰ্থাৎ এই ইয়াণ্ডাবু সন্ধিৰ দফাটোৱে স্পষ্ট কৰে যে অসম দেশে সেইদিনা স্বাধীনতা ঘূৰাই পাইছিল। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আজিলৈকে কোনো ৰাজনৈতিক দল বা কোনো সামাজিক সংগঠন বা কোনো ব্যক্তিয়ে আলোচনা কৰা আমি দেখা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অবৈধভাৱে অসমখন দখল কৰিছিল আৰু দখল কৰি ব্ৰিটিছে ইয়াত ঔপনিৱেশিক শাসন চলাইছিল আৰু ব্ৰিটিছ দখলীকৃত যি ভাৰত, এই ব্ৰিটিছ দখলীকৃত ভাৰতৰ সৈতে অসমখন ব্ৰিটিছ ভাৰতৰ সৈতে যুক্ত কৰি থৈ গৈছিল। যেতিয়া ভাৰতৰ সম্ৰাট আছিল মোগল সম্ৰাটসকল থাকোঁতে 17 বাৰ অসম আক্ৰমণ হৈছিল, কিন্তু অসম দখল কৰিব পৰা নাছিল। গতিকে ঐতিহাসিক কালতো অসম দখল কৰিব পৰা নাছিল ভাৰতে আৰু আধুনিক ভাৰতে দখল কৰাৰ প্ৰশ্নই নুঠে। অসমৰ যিটো স্বতন্ত্ৰতা, মৰ্যাদা, স্বাধীনতা, সাৰ্বভৌমত্ব এই বিষয়টো লৈ ইংলেণ্ডৰ চৰকাৰৰ লগত আলোচনা কৰাৰ এটা প্ৰেক্ষাপট আছে, এটা ঐতিহাসিক ইয়াৰ ভিত্তি আছে। গতিকে সেই বিষয়টো লৈ যদি আলোচনা হয় তেনেহলে নিশ্চয় এটা অসমৰ স্থায়ী শান্তিৰ কাৰণে এটা পথ মুকলি হ'ব আৰু লগতে ভাৰত চৰকাৰৰ সৈতেও এই সম্পৰ্কত আলোচনা কৰা উচিত আৰু ভাৰতেও মুকলি মনেৰে অসমৰ ক্ষেত্ৰত আলোচনা কৰা উচিত। নগাসকলৰ স্বাধীনতাৰ ক্ষেত্ৰতো আলোচনা হৈছে, আমি দেখিছো। তেওঁলোকক সুকীয়া পতাকা, তেওঁলোকক সুকীয়া সংবিধান দিয়াৰ পৰ্যায়লৈকে আলোচনা হৈছে। কিন্তু নগাতকৈ অসমৰ মান্যতা আৰু ন্যায্যতা বেছি আছে, কাৰণ তৃতীয় বিয়াণ্ডাবুত স্পষ্টভাৱে এই কথাটো উল্লেখ আছিল। গতিকে অসমখন ব্ৰিটিছেতো অবৈধভাৱে দখল কৰিছিল। বলপূৰ্বক দখল কৰা বা ইয়াণ্ডাবু সন্ধি মৰ্মে অসমখন পৰাধীন হৈছিল, ব্ৰিটিছৰ অধীন হৈছিল, সেই কথাটো ইয়াত উল্লেখ নাই। গতিকে অসমৰ ঐতিহাসিক ন্যায্যতা 100% আছে। গতিকে সেইকাৰণে আমি ক'ব খোজো যে পৰেশ বৰুৱা নেতৃত্বাধীন যি আলফা, এইটোৱে আচল আলফা আৰু তেওঁলোকৰ সৈতে ভাৰত চৰকাৰে সসন্মানে ইতিহাসক গুৰুত্ব দি নগাসকলৰ সৈতে যি ধৰণে আলোচনা কৰিছে সেই ধৰণেই আলোচনা কৰা উচিত। অসমত যদি এটা শান্তি সঁচাকৈ প্ৰতিষ্ঠা কৰিব খোজে ভাৰত চৰকাৰে, তেনেহলে এই ক্ষেত্ৰত আগবঢ়া উচিত। আলফা অৰ্থাৎ আলফা স্বাধীনে উত্থাপন কৰা স্বাধীন অসম আৰু সাৰ্বভৌমত্বৰ দাবীৰ যুক্তিসংগত তথা ঐতিহাসিক মান্যতা আছে আৰু এই সম্পৰ্কত ভাৰত চৰকাৰৰ সৈতে আলোচনা হোৱাটো যুক্তিপূৰ্ণ বুলি আমি বিবেচনা কৰোঁ। সদ্যহতে আলফা আত্মসমৰ্পণকাৰীসকলৰ সৈতে যি আলোচনা হৈছে তাৰ কিবা ৰাজনৈতিক গুৰুত্ব আছে বুলি আমি নাভাবোঁ। অসম সন্মিলিত মহাসংঘৰ হৈ আমি এই কথাটো ক'ব খোজো যে ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অসমখন অবৈধভাৱে দখল কৰিছিল। ব্ৰিটিছৰ প্ৰতিনিধি আৰু আভা বৰ্তমানৰ ম্যানমাৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে সম্পাদিত হৈছিল ইয়াণ্ডাবু সন্ধি। 11 দফীয়া ইয়াণ্ডাবু সন্ধিৰ 2 নম্বৰ অনুচ্ছেদত উল্লেখ আছিল যে আভাৰ মহামান্য ৰজাই অসমৰ ৰাজতন্ত্ৰ আৰু তাৰ তলতীয়া ৰাজ্যবোৰৰ ওপৰত থকা আৰু লগতে অসমৰ সংলগ্ন ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত থকা সকলো অধিকাৰ প্ৰত্যাহাৰ কৰিছে আৰু ভৱিষ্যতেও সেইবোৰৰ ওপৰত সকলো ধৰণৰ হস্তক্ষেপৰ পৰা আভাৰ ৰজা বিৰত থাকিব। মণিপুৰৰ ক্ষেত্ৰত এই কথা স্পষ্ট কৰি দিয়া হৈছে যে গম্ভীৰ সিঙে সেই দেশখনলৈ ঘূৰি আহিবলৈ বিচাৰে
আভাৰ ৰজাই তেওঁক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিব। অৰ্থাৎ এই ইয়াণ্ডাবু সন্ধিৰ দফাটোৱে স্পষ্ট কৰে যে অসম দেশে সেইদিনা স্বাধীনতা ঘূৰাই পাইছিল। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আজিলৈকে কোনো ৰাজনৈতিক দল বা কোনো সামাজিক সংগঠন বা কোনো ব্যক্তিয়ে আলোচনা কৰা আমি দেখা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অবৈধভাৱে অসমখন দখল কৰিছিল আৰু দখল কৰি ব্ৰিটিছে ইয়াত ঔপনিৱেশিক শাসন চলাইছিল আৰু ব্ৰিটিছ দখলীকৃত যি ভাৰত, এই ব্ৰিটিছ দখলীকৃত ভাৰতৰ সৈতে অসমখন ব্ৰিটিছ ভাৰতৰ সৈতে যুক্ত কৰি থৈ গৈছিল। যেতিয়া ভাৰতৰ সম্ৰাট আছিল মোগল সম্ৰাটসকল থাকোঁতে 17 বাৰ অসম আক্ৰমণ হৈছিল, কিন্তু অসম দখল কৰিব পৰা নাছিল। গতিকে ঐতিহাসিক কালতো অসম দখল কৰিব পৰা নাছিল ভাৰতে, আৰু আধুনিক ভাৰতে দখল কৰাৰ প্ৰশ্নই নুঠে। অসমৰ যিটো স্বতন্ত্ৰতা, মৰ্যাদা, স্বাধীনতা, সাৰ্বভৌমত্ব, এই বিষয়টো লৈ ইংলেণ্ডৰ চৰকাৰৰ লগত আলোচনা কৰাৰ এটা প্ৰেক্ষাপট আছে, এটা ঐতিহাসিক ইয়াৰ ভিত্তি আছে। গতিকে সেই বিষয়টো লৈ যদি আলোচনা হয় তেনেহলে নিশ্চয় এটা অসমৰ স্থায়ী শান্তিৰ কাৰণে এটা পথ মুকলি হ'ব, আৰু লগতে ভাৰত চৰকাৰৰ সৈতেও এই সম্পৰ্কত আলোচনা কৰা উচিত, আৰু ভাৰতেও মুকলি মনেৰে অসমৰ ক্ষেত্ৰত আলোচনা কৰা উচিত। নগাসকলৰ স্বাধীনতাৰ ক্ষেত্ৰতো আলোচনা হৈছে, আমি দেখিছো। তেওঁলোকক সুকীয়া পতাকা, তেওঁলোকক সুকীয়া সংবিধান দিয়াৰ পৰ্যায়লৈকে আলোচনা হৈছে। কিন্তু নগাতকৈ অসমৰ মান্যতা আৰু ন্যায্যতা বেছি আছে, কাৰণ তৃতীয় ইয়াণ্ডাবুত স্পষ্টভাৱে এই কথাটো উল্লেখ আছিল। গতিকে অসমখন ব্ৰিটিছেতো অবৈধভাৱে দখল কৰিছিল, বলপূৰ্বক দখল কৰা বা ইয়াণ্ডাবু সন্ধি মৰ্মে অসমখন পৰাধীন হৈছিল, ব্ৰিটিছৰ অধীন হৈছিল, সেই কথাটো ইয়াত উল্লেখ নাই। গতিকে অসমৰ ঐতিহাসিক ন্যায্যতা 100% আছে। গতিকে সেইকাৰণে আমি ক'ব খোজো যে পৰেশ বৰুৱা নেতৃত্বাধীন যি আলফা, এইটোৱে আচল আলফা, আৰু তেওঁলোকৰ সৈতে ভাৰত চৰকাৰে সসন্মানে ইতিহাসক গুৰুত্ব দি নগাসকলৰ সৈতে যি ধৰণে আলোচনা কৰিছে সেই ধৰণেই আলোচনা কৰা উচিত। অসমত যদি এটা শান্তি সঁচাকৈ প্ৰতিষ্ঠা কৰিব খোজে ভাৰত চৰকাৰে, তেনেহলে এই ক্ষেত্ৰত আগবঢ়া উচিত। या ना कहने से पहले का बस इतने से डर गया? बोलने वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।